এতিয়া আহো এটা খুব ইম্পৰ্টেণ্ট কথা এটালে যেটা তোমালোকক বহুতখিনি হেল্প কৰিব তোমালোকৰ প্ৰিপাৰেচনত ধুনীয়া মাৰ্কস লৈ আহিবা আউট অফ তোমালোকে 35 তোমালোকে 30 মাৰ্কস অৰ্গেনিক কেমিষ্ট্ৰি পাহি যাব এইখিনি কিটা কাম কৰিলে হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলো ভালে আছা মই আজি এটা খুব ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে মানে হেল্পফুল হোৱাকে এটা ভিডিও এটা তোমালোকৰ কাৰণে লৈ আহিছো আশা কৰিছো ভিডিওটো চাৰ পিছত বহুতখিনি বস্তু তোমালোকে প্ৰিপাৰেচনটো আৰু অলপ বুষ্ট কৰিব পাৰিবা আৰু অলপ ভাল কৰিব পাৰিবা সো আজি ভিডিওটো মই কবলৈ ওলাইছো তোমালোকৰ এতিয়া যেহেতু হায়াৰ সেকেন্ডাৰী ফাইনেলৰ তোমালোকৰ যিখন 2025 ৰ ফাইনেলৰ ৰুটিনখন তোমালোকৰ অলৰেডি পাবলিশ হৈ গৈছে সকলোৱে পাইছা তোমালোকে ৰুটিন হেমতে তোমালোকে দেখা পাইছে খুব বেছি বন্ধ তোমালোকৰ গ্যাপ নাই প্ৰতিটো পৰীক্ষাৰ মাজত দুদিন বা তিনদিন বন্ধ আছে গতিকে তোমালোকে সেই কিদিনৰ কাৰণে তোমালোকে নতুনকৈ থলে নহব এতিয়া পৰা বস্তুবোৰ পঢ়ি যাব লাগিব সো সেই বিষয়ে অলপমান প্ৰথম কথা আজি আমি ডিসকাস কৰিবলৈ ওলাইছো ঠিক আছে কোন প্ৰথমে এটা কথা তোমালোকে মনত ৰাখিবা খুবেই দৰকাৰী কথা এটা ক'বলৈ ওলাইছো যে প্ৰথমতে হৈছে তোমালোকৰ স্বাস্থ্যটো খুবেই দৰকাৰী কাৰণ চোৱা এতিয়া তোমালোকৰ লাহে লাহে ঠাণ্ডা বাঢ়ি আহিব ধৰা তোমালোকৰ এতিয়া নৱেম্বৰ মাহ চলি আছে বা ডিসেম্বৰ সোমাব এতিয়া লগে লগে তোমালোকৰ ঠাণ্ডা জানুৱাৰীলৈ আৰু ঠাণ্ডা হ'ব গতিকে ঠাণ্ডা দিনকেইটা প্ৰথমতে তোমালোকৰ স্বাস্থ্য কাৰণ এতিয়া তোমালোকে চোৱা এদিনো যদি তোমালোকে কিবা কাৰণে যদি বোলে স্বাস্থ্য বেয়া হৈ গ'ল এদিনতটো ভাল নহয় তোমালোকৰ এসপ্তাহ মান হেতু লৈ পেলাই তোমালোকৰ গা বেয়া হ'ব সৰ্দি জ্বৰ হ'ব পাৰে ঠাণ্ডা বেছিকৈ সোমালে বা বেলেগ বেলেগ কিবা ধৰা হ'ব পাৰে বেমাৰ সেমাৰ গতিকে এবাৰ যদি বেমাৰ পৰা তোমালোকৰ ভাল হতে ধৰা উইক হৈ যোৱাৰ পিছত এসপ্তাহ মান গুচি যাব আৰু এই এসপ্তাহতে তোমালোকে পৰীক্ষাৰ আগত এইখিনি সময়ৰ ভিতৰত যদি তোমালোকে কিবা কাৰণে বেমাৰত পৰা এসপ্তাহতে তোমালোকে ৰিকভাৰ কৰাটো মানে বহুতে টান হ'ব ঠিক আছে গতিকে তোমালোকে সেই বস্তুটো তোমালোকে মাইন্ড কৰিবা যাতে বেমাৰত নপৰা আৰু বিশেষকৈ লৰা সকলক কৈছো যি সকলে ধৰা তোমালোকে ধৰা বাইক গাড়ী মটৰ বা মটৰসাইকেল বাইক লৈ ঘূৰি ফুৰা স্কুটাৰ লৈ তোমালোকে পৰাপক্ষত মানে যদি কিবা ওচৰত কাম আছে তোমালোকে দিনত কৰি আহা আৰু পৰাপক্ষত এভয়েড কৰিবা তোমালোকে গাড়ী মটৰ বাইক এবোৰ এভয়েড কৰা কাৰণ তোমালোকৰ সব আজিকালি দেখিছাই ৰাস্তাত কিমান ধৰণৰ ঘটনা হৈ থাকে বা সৰু ডাঙৰ তোকা নহওক মই কথাটো কৈছো তোমালোকৰ যদি কিবা কাৰণে ধৰা অকমান কিবা এটা আঘাতপ্ৰাপ্ত হলা তোমালোকৰ অকমান ইনজিয়ৰ্ড হলা তাৰ কাৰণে তোমালোকে এটা পৰীক্ষাৰ আগত হাতত দুখ পালে মই নিজেই দেখা পাইছো ষ্টুডেন্ট যে পৰীক্ষাৰ আগত অলপ দুখ পাই পেলাই হাতত প্ৰবলেম হৈ গ'ল যাৰ কাৰণে পৰীক্ষাত লিখিবই নোৱাৰিলে সো সেই বস্তুটো যাতে তোমালোকৰ নহওক সো তাৰ কাৰণে তোমালোকে যিমান পাৰি বাইক গাড়ীটো বাৰু একো নাই কিন্তু বাইকটো বিশেষকৈ বাইক স্কুটি এবোৰ অলপ এভয়েড কৰি চলিবা এতিয়া আহো মেইন পৰীক্ষাৰ পিছত এতিয়া আমি কি খনি ৰুটিনটো পোৱাৰ পিছত কোন কিটা কথাত বেছিকৈ ফোকাস কৰিব লাগিব ঠিক আছে এতিয়া ৰুটিনটো পোৱাৰ পিছত চোৱা তোমালোকৰ এনেকুৱা নাভাবিবা মোৰ তালে বহুত ফোন আহি থাকে বা মেছেজো দেখা পাই থাকো কমেন্ট আহে যে স্যাৰ মোৰ প্ৰিপাৰেচন এতিয়া হোৱা নাই হাতত মাত্ৰ 2 মাহ সময় আছে গতিকে প্ৰিপাৰেচনটো স্যাৰ কি হ'বগে মই একোৱে হোৱা নাই কেমিষ্ট্ৰি পঢ়িলে ফিজিক্সৰ কথা মনত পৰে ফিজিক্স পাহৰি যাওঁ ফিজিক্স পঢ়িলে বায়োলজিৰ কথা পাহৰি যাওঁ বাকি ইংলিশ অলটি বা এমআইএল টো অসমীয়াটো আছে গতিকে হেতু এটা কথা মনত ৰাখিবা গোটে অসমৰ সকলো ষ্টুডেন্টৰে তোমাৰ যেটো কন্ডিশন হৈ আছে গোটে অসমৰ সকলোৰে একেই হৈ আছে নাভাবে যে কাৰবাৰ পঢ়ি পেলাই কমপ্লিট সিলেবাস হ'ব পাৰে কৰবাত ধৰা 100 জনৰ মাজত 4-5 জন ষ্টুডেন্ট ওলাব পাৰে যাৰ হৈ গৈছে কিন্তু তোমাৰ ওভাৰঅল যদি কবলৈ যাওঁ তোমালোকৰ ধৰি লোৱা 100 জনৰ ভিতৰত 90 জনৰে একেটা ষ্টেটতে আছে যে এতিয়া পঢ়িবলৈ আৰম্ভ কৰিছে কাৰণ সকলোৱে জানে মই গোটেই বছৰটো ক্লাছ পাতি থাকে তোমালোকৰ প্ৰেক্টিকেল থাকে ধৰা কোনোবাই প্ৰাইভেটলি টিউচন লোৱা বা কৰবাত লোৱা সময়টো একেবাৰে নোপোৱা গতিকে এই সময়খিনি যদি জুনে ভালদৰে ইউটিলাইজ কৰিবা তাৰ ৰিজাল্ট ভাল হ'ব জুনে ধৰা ভালকৈ এইখিনি সময় ইউটিলাইজ নকৰিলে গোটেই বছৰটো পঢ়াখিনি মানে কিমান এটা ভাল ৰিজাল্ট নাহিবগে সো একদম এই সময়খিনি এই 2 মাহ আছে ধৰা ডিসেম্বৰ জানুৱাৰী 2 মাহ আছে ফেব্ৰুৱাৰীটো এক্সামে আছে তোমালোকৰ সো এই 2 মাহ ভালদৰে ইউটিলাইজ কৰা তাৰ পিছত তোমালোকে চাবা তোমালোকৰ কিমান ভাল ৰিজাল্ট আহিব সো এতিয়া ম্যাক্সিমাম ষ্টুডেন্টৰ একে হৈ আছে গতিকে সবেই নতুনকৈ পঢ়িবলৈ ঘৰত সোমাই পেলাই আৰম্ভ কৰিছে সো সেই মতে পঢ়া বস্তুবোৰ আৰু পেনিক নহবা দেই সো এতিয়া টাইম 2 মাহ আছে বুলি ক'বলৈ গ'লে দেখাত 2 মাহ বহুত কম কিন্তু যদি সেই টাইমটো যদি দিনটো তোমালোকে ইউটিলাইজ কৰিব পাৰিছা 2 মাহ এনাফ টাইম দিনটো যদি তোমালোকে 15 ঘণ্টাকে যদি পঢ়িবলৈ আৰম্ভ কৰিছা উপায় নাই পঢ়িব লাগিব কোনবা হাঁহিব পাৰে বলে 15 ঘণ্টা কেনেকে হ'ব পাৰে তোমালোকৰ 24 ঘণ্টা মই 9 ঘণ্টা খোৱা ধৰা গা ধোৱা খোৱা বোৱা মই সকলোখিনি এৰি দিছো 9 ঘণ্টা সময় তাৰ ভিতৰত এতিয়াটো ধৰা তুমি 10 ঘণ্টা শুলে নহব গতিকে ধৰা 6-7 ঘণ্টা শুলা বাকিখিনি সময় ধৰা মই 3 ঘণ্টা বাদ দিছো ধৰা তোমালোকৰ 15 ঘণ্টা এটা মই ধৰিছো কাৰণ হেখিনি পঢ়িলেহে ভাল ৰিজাল্ট কৰিব পাৰিবা এই 2 মাহ 15 ঘণ্টা মিনিমাম দিব লাগিব কাৰণ তোমালোকৰ 5টা সাবজেক্ট ধৰা কিছুমানৰ 6টাও দিবা গতিকে 15 এটা সাবজেক্ট তোমালোকে যদি 6টা সাবজেক্ট দি আছে এটা সাবজেক্ট 3 ঘণ্টাও নাপাবা
2.5 ঘণ্টামানকেহে পাবা 5টা সাবজেক্ট দিলে তোমালোকে হাৰ্ডলি 3 ঘণ্টাকে পাবা 15 ঘণ্টা ধৰা 15 ঘণ্টাও তোমালোকে 100% 15 ঘণ্টা দিব পাৰিবা জানো কেতিয়াও নোৱাৰা কাৰণ ধৰা ডিস্ট্ৰাকশন আহিব কথা পাতি থাকিব বা ঘৰত অসুবিধাও হ'ব পাৰে বা মোবাইলটো ওচৰত মোবাইলটো পৰাপক্ষত দূৰতে থবা সেইকাৰণে এই সময়খিনি ভালদৰে ইউটিলাইজ কৰা প্ৰপাৰ ৰুটিন এখন বনাই লোৱা যে ৰাতিপুৱাৰ পৰা বোলে ৰাতিপুৱা 6টা বজাৰ পৰা যোনে যেনেকৈ উঠা কোনোবা ৰাতি দেৰিলৈকে পঢ়া কোনোবা মই ষ্টুডেণ্ট দেখিছো কিছুমানে ৰাতি 4টাত উঠি পেলাই পঢ়ে সিহঁতে ৰাতি 9টা বজাত শুই যায় তেনেকুৱা ষ্টুডেণ্ট সবৰে পঢ়াৰ ৰুটিনটো বেলেগ শিডিউলটো বেলেগ কিন্তু পঢ়িবতো লাগিবই তুমি ৰাতিপুৱা 5টাৰ পৰা পঢ়া কোনোবাই ৰাতিপুৱা 8টাৰ পৰা পঢ়িছা দেৰিলৈকে পঢ়িবা কোনোবা জনে আগৰ পৰা পঢ়িব অকণ সোনকালে সামৰিব কিন্তু পঢ়াত পঢ়িবই লাগিব সো মিনিমাম 3 ঘণ্টা এটা তোমালোকে সব সাবজেক্টৰ দিবলৈ চেষ্টা কৰা দেখিবা তোমালোকৰ সব বস্তু টাইমত মানে কভাৰ হৈ যাবগে গতিকে সেই সময়খিনি তোমালোকে খালি ইউটিলাইজ কৰা ভালদৰে ঠিক আছে এতিয়া আহো এটা খুব ইম্পৰ্টেন্ট কথা এটালে যেটা তোমালোকক বহুতখিনি হেল্প কৰিব তোমালোকৰ প্ৰিপাৰেচনত প্ৰথম কথাটো একদম পুৰা মন দি শুনিবা দেই ধ্যান দি শুনিবা তোমালোকে এটা কাম কৰা তোমালোকৰ যি 5টা সাবজেক্ট কোনোবাই দিয়া কোনোবাই 6টা সাবজেক্ট দিয়া তোমালোকে আউট অফ 10 মই ধৰি লৈছো তোমালোকক 10 নম্বৰৰ ভিতৰত তোমালোকে নিজকে ভাবিছোৱা তোমালোকে কিমান নম্বৰ দিবা কোনোবাই যদি বোলে ইংলিশ ধৰি ললো কোনোবাই ফিজিক্স কোনোবাই বায়োলজি বা কোনোবাই ধৰা আৰ্টছৰ সাবজেক্ট ধৰা বা কোনোবাই কমাৰ্চ আছে সকলোৰে সাবজেক্টটো একে থাকিব 5টা বা 6টাই থাকিব কোনোবাই 5টা দিব কোনোবাই 6টা দিব তাতকে 5টাতকে কম দিব নোৱাৰা 4টা বা 2টাটো কেতিয়াও দিব নোৱাৰা সো তোমালোকে আউট অফ 10 তোমালোকে নিজকে সুধিছো আজি এই ভিডিওটো চোৱাৰ পিছতে তোমালোকে নিজক কিমান দিবা এখন বহিত লিখি লোৱা যে বোলে মই কেমিষ্ট্ৰিত বোলে মই আউট অফ 7 দিছো মানে আউট অফ 10 7 দিছো বোলে ফিজিক্সত মই আউট অফ 10 5 দিছো বোলে ম্যাথছৰ আউট অফ 10 9 দিছো সো তোমালোকে সেই মতে ক্যাটাগৰাইজ কৰি লোৱা তাৰ পিছত মই মোৰ মতে মানে মই তোমালোকৰ মতে ধৰ তোমালোকে প্ৰিপাৰেচনটো কৰি আছে তোমালোকে বেছি ভালদৰে জানিবা কিন্তু মই মোৰ ফালৰ পৰা ক'বলৈ গলে যদি তোমালোকৰ এটা সাবজেক্টত ধৰি লৈছো 5 ৰ পৰা 6 মাৰ্ক দিছা আউট অফ 10 এটা কাৰ কেনেকুৱা প্ৰিপাৰেচন মই নাজানো কোনোবাই ধৰা নিজে মনক ভাবিছোৱা যে তুমি মানে 5 মাৰ্কস মান মই মিনিমাম 5 ৰাখিছো মানে তাতকে কমত ধৰা নাই আৰু ধৰা 5 to 6 ৰ ভিতৰত ধৰা তুমি ভাবিছা যে 50% মান হৈছে আধাখিনি সিলেবাস বাকি আছে সো যদি তুমি বোলে আউট অফ 10 5 বা 6 তুমি এটা সাবজেক্টক দিছা মানে তুমি তোমাৰ ফালৰ পৰা হল আজিৰ ডেটত সো যদি তোমাৰ হেতু হৈছে তুমি সেই সাবজেক্টটো তুমি কেদিন মান এটলিষ্ট তোমাৰ ধৰা এক সপ্তাহ 10 দিন মান তুমি সেই সাবজেক্টটো মিনিমাম তুমি 6 ঘণ্টাৰ পৰা 7 ঘণ্টা দিয়া যদি বোলে 5 পৰা 6 ঘণ্টা সময় মাৰ্কস তুমি ধৰা আউট অফ 10 তুমি সেই সাবজেক্টটো নিজৰ ফালৰ পৰা তুমি 5 6 পাম বুলি ধৰিছা 10ৰ ভিতৰত সো তুমি হেতু সাবজেক্টত তুমি 6 to 7 আৱাৰ্স তুমি এক সপ্তাহ দিয়া তাৰ পিছত চাবা তোমাৰ সেই 5 to 6 মাৰ্কস যেটো ভাবিছা এটা পাম বুলি 10ৰ ভিতৰত দিছা হেতু গৈ পেলাই তোমাৰ দেখিবা 9 পাবগে 9 প্লাস আহিব গতিকে জুনে ভাবিছা যে মানে আউট অফ 10 মই এটা মাৰ্জিন এটা ৰাখিছো 10ৰ ভিতৰত তুমি নিজকে প্ৰিপাৰেচনত কিমান দিবা সো যদি বোলে ভাবিছা 5 to 6 তুমি 6-7 ঘণ্টা সময় তুমি দিয়া যদি দেখিছা কোনবা ষ্টুডেন্টে বোলে মই 7 to 8 মাৰ্কসৰ ভিতৰত দি আছো এটা সাবজেক্টক মানে আউট অফ 10 তুমি তোমাৰ প্ৰিপাৰেচনটো তুমি ভাবিছা যে মই 10ৰ ভিতৰত নিজকে এতিয়া আজিৰ ডেটত মই 7ৰ পৰা 8 নম্বৰ দিম হল তেতিয়াহলে তুমি এটা সাবজেক্টক সেই সাবজেক্টটো 4 ঘণ্টাকে তুমি এক সপ্তাহৰ পৰা 10 দিন সময় পঢ়া দেখিবা তোমাৰ হেতু কোনটো লেভেলৰ প্ৰিপাৰেচনটো হৈ যাব হল বাকি যি সকল 8ৰ ওপৰত আছে বোলে মোৰ প্ৰিপাৰেচন হৈ গৈছে অলপ বাকি আছে 20% বাকি আছে সেই সকলে ধৰা 88 মাৰ্কস দিছে ধৰা এটা সাবজেক্ট নিজৰ তোমালোকৰ প্ৰিপাৰেচনৰ বা গম পাবা বোলে আউট অফ 10 মই সেই সাবজেক্টটোত নিজকে 8 মাৰ্কস দিছো এই সাবজেক্টটোত তাৰমানে হৈছে বহুত কিনি পঢ়া সো সেই সকলে তোমাৰ 2 ঘণ্টা মান দি দিলে পাৰ ধৰা এসপ্তাহ 10 দিন তোমালোকে এটা সময় আছে সো এতিয়াটো আজি এটা নৱেম্বৰ শেষ পাইছে ডিসেম্বৰ আছে জানুৱাৰী আছে তুমি 2 ঘণ্টাকে 10 দিন সময় দিয়া দেখিবা 2 ঘণ্টাকে সময় দিলে 10 দিনত কিমান এদিনত চোৱা তোমাৰ 6 দিনত 7 দিনত তোমাৰ কিমান সময় হৈ আছে তোমাৰ ধৰা 2 ঘণ্টাকে ধৰা প্ৰিপাৰেচন ঠিক আছে 2 ঘণ্টাকে ধৰা তোমালোকে দিয়া দেখিবা 7 দিনত কিমান 14 ঘণ্টা তুমি পঢ়ি দিলে এটা সাবজেক্টৰ বাকি থাকিব জানো বহুত কিনি হৈ যাব ঠিক আছে বাকি তো যিখিনি সকলৰ 9ৰ প্লাস আছে তোমালোকে ঠিক আছে নরমালি পঢ়ি গৈ থাকা হৈ যাবগে তোমালোকৰ প্ৰিপাৰেচনবোৰ কাৰণ যিসকলে 9ৰ ওপৰত প্ৰিপাৰেচনটো দিব পাৰিব গতিকে তেওঁলোকে পঢ়া বহুতখিনি হৈ গৈছে গতিকে তেওঁলোকে হেতু ষ্ট্ৰেটেজি নরমালি যেনেকৈ গৈ আছে ঠিক আছে একদম ধুনিয়া হল তো হেতু কৰা তোমালোকে 10ৰ ভিতৰত নিজকে আজি ভাবি লোৱা বই এখনত লিখা যে কিমান আছে প্ৰিপাৰেচন সিলেবাসটো চোৱা কিমান হৈছে তুমি কিমান দিবা নিজকে বা যিখিনি পঢ়িলা হৈছে বুলি ভাবিছা সেইখিনি লিখিব গলে তুমি লিখিব পাৰিবা নাই কোৱেশ্চনটো সেইখিনি বস্তু চোৱা হল নেক্সট তোমাৰ চোৱা এটা বস্তু চোৱা তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন খিনি ধৰা মই চোৱা মই এটা দিম ধৰা আৰু লাহে লাহে মই এটা ৰেডি কৰি আছো বাকি চেপ্টাৰবোৰৰ মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম হল
তোমালোকে চাবা কোৱেশ্চন বেংকটো থাকে বহুতৰ মেক্সিমামৰে তোমালোকে চাবা কোনবোৰ টপিক খুব ৰিপিটেডলি পৰীক্ষাবোৰত সুধি আছে সঘনাই ধৰা কিছুমান টপিক দেখিবা একেবাৰে পৰীক্ষাত সোধা নাই কিন্তু কিছুমান টপিক দেখিবা ৰিপিটেডলি এবছৰ দিলে নেক্সট ইয়াৰ দিয়া নাই বা দুবছৰ দিন আকৌ দিলে তেনেকুৱা প্ৰতিটো চেপ্টাৰত কিছুমান টপিক থাকে চাবাচোন সেই টপিকখিনি তোমালোকে কভাৰ কৰা ফ্ৰিকুৱেন্টলি কভাৰ কৰা সেই টপিকখিনি তোমালোকে কাগজ এখন লিখি লোৱা আছে বোলে মই কেমিষ্ট্ৰি যেহেতু কেমিষ্ট্ৰিৰ কথাকে কৈছো ধৰি ললো কেমিক্যাল কাইনেটিক্স বোলে ফাৰ্স্ট অৰ্ডাৰ ওপৰত নিউমেৰিকেল দি আছে তাৰ পিছত ধৰা তোমাৰ আৰ্হেনিয়াছ ইকুৱেশ্যনটোৰ ওপৰত দি আছে বোলে গ্ৰাফ কিটাৰ ওপৰত কোৱেশ্চন সোধে বোলে অৰ্ডাৰ কি মলিকুলাৰিটি কি উলিয়াবলৈ আহে আৰু সিহঁতৰ ইউনিটবোৰ সেইখিনি টপিক ধৰা চেপ্টাৰটোৰ পৰা কভাৰ কৰে ঠিক আছে হাফ লাইফ পিৰিয়ডৰ গ্ৰাফটো সুধি থাকে ধৰা হল সো তোমালোকে দেখিছা যে হেকিটা সেই বস্তুকিটা তোমালোকে ৰিপিটেডলি বহিত টপিক কিটাত মাৰ্ক মাৰি লোৱা যে একিটা টপিক খুব ফ্ৰিকুৱেন্টলি সুধি থাকে এক্সামিনাৰে সো একদম এক্সেপচনেল এটা নিদিয়ে হেকিটা টপিকৰ পৰা তোমাকে 100% কোৱেশ্চন পাবাই সো সেই যিখিনি টপিক ফ্ৰিকুৱেন্টলি প্ৰতিটো চেপ্টাৰ অকল মই কেমিষ্ট্ৰি বুলি কোৱা নাই ফিজিক্স মেথছ বায়োলজি জুনে যেটো সাবজেক্ট ইংলিশ হওক তোমাকে এমআইএল বা অলটি জি হওক যিখিনি কোৱেশ্চন ৰিপিটেডলি সুধি থাকে সেই টপিকখিনি অকমান তোমালোকে সেপাৰেটকে কাগজ এখনত লিখি লোৱা সেই টপিকখিনি বাকিখিনিটো পঢ়িবই লাগিব সেই টপিকটা ফ্ৰিকুৱেন্টলি তোমালোকে ধৰা 2-3 দিনৰ মূৰে ৰিভিজন কৰি থকা দেখিবা তোমালোকৰ ফিজিক্যাল আৰু ইনঅৰ্গেনিক মিলি কিমান 30 around 35 মাৰ্কস আহে সো 35 ৰ ভিতৰত তোমালোকে দেখিবা 25 to 28 মান মাৰ্কস সেই ফ্ৰিকুৱেন্ট টপিকখিনিৰ ওপৰতে ৰিপিট কৰি সুধি থাকে কোৱেশ্চন ঠিক আছে বাকিখিনি আৰু তাতকে বাকিখিনি কৰিব হলে অলপমান পঢ়িব লাগিব এনচিআৰটি কিতাপখন চাবই লাগিব গতে সেই বস্তুটো তোমালোকে ভালদৰে কৰা কমন টপিকছখিনি আৰু এতিয়া বহুতৰ মোকলে কমেন্ট আহিছে থাকে যে স্যাৰ অৰ্গেনিক কেমিষ্ট্ৰি গৰ একদম প্ৰিপাৰেচন অৰ্গেনিক কেমিষ্ট্ৰি 0 কাৰণ মোলে এতিয়াও অফলাইন টিউচনত মোলে ওচৰলে মানে বহুত ষ্টুডেন্ট আহিছে দেখা পাই থাকো তেওঁলোকে ধৰা অৰ্গেনিক কেমিষ্ট্ৰিটোত বহুত মই একদম সঁচা জেনুইন কথাটো কৈছো নতুনকে বহুত ষ্টুডেন্টে পঢ়া ষ্টাৰ্ট কৰিছে বা মোৰ ওচৰতো পঢ়ি আছে এটা অৰ্গেনিক কেমিষ্ট্ৰিত ধৰা তোমালোকে যদি পঢ়িবলে যদি বোলে প্ৰিপাৰেচন আগৰপা কৰি আছিলে বেলেগ কথা কিন্তু যদি নাই তোমালোকে 2-3 দিন খৰচ হ'ব কিন্তু মই দুটামান সাজেশন দিও সেইকিটা মানিবলৈ চেষ্টা কৰিবা অকমান হয়তো বেনিফিট হ'ব পাৰে এবাৰ তোমালোকে ভাবি চাবা যদি ভাবা যে কৰিব কৰা চাৰে কোৱা কথাটোৱে আমাক হেল্প কৰিব পাৰে তোমালোকে কৰি চাব পাৰা সো চেপ্টাৰ কি আছে তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিত হেলো এলকেন হয়নে তাৰ পিছত কি আছে এলকহল ফিনল তাৰ পিছত কি আছে ইথাৰ তাৰ পিছত কি আছে কাৰ্বক্সিলিক এসিড তাৰ পিছত এলডিহাইড কিটোন আছে হয়নে তাৰ পিছত আৰু এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড গল তাৰ পিছত এমাইন হল সাইট আছে 8টা মানে ইউনিট তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি বেলেগ কে আছে হয়নে তোমালোকে এটা কাম কৰা একদম ধুনিয়া এটা মই উপায় এটা দিও তোমালোকে মেথডছ অফ প্ৰিপাৰেচন পৰীক্ষাত 100% আহিবই কোনটো দিয়ে নাজানো কিন্তু হয় এলডিহাইডৰ দিব নহয় কিটোনৰ দিব নহলে দুটা তিনটা মান বস্তুৰ মানে মেথডছ অফ প্ৰিপাৰেচন দিব হয় এলকহল বুলে 3 ডিগ্ৰী এলকহলৰ মেথডছ অফ প্ৰিপাৰেচন বা এৰোমেটিক এমাইনৰ মেথডছ অফ প্ৰিপাৰেচন বা এলডিহাইডৰ আহি গল বা ফিনলৰ এটা প্ৰিপাৰেচন মেথড লিখা আহিবই মানে সো তোমালোকে বহি কেটামান এখন বহি সেপাৰেটকে লৈ লো অৰ্গেনিকৰ কাৰণে তাত তোমালোকে মেথডছ অফ প্ৰিপাৰেচন খিনি সব সেপাৰেট কৰি পেলোৱা যিমানখিনি মেথডছ অফ প্ৰিপাৰেচন তাতে দেখিবা এলডিহাইড চেপ্টাৰটোত বুলে বহুতখিনি নেম ৰিঅ্যাকশন সোমাই আছে হল ঠিক তেনেকে বুলে তোমাৰ ধৰা হেৰি কৰিলা ইথাৰ বুলে উইলিয়ামসন ইথাৰ সিনথেসিস এটা নেম ৰিঅ্যাকশন হয় এবোৰ খুদি থাকে পৰীক্ষাত সো মেথডছ অফ প্ৰিপাৰেচন খিনি তোমালোকে সেপাৰেট কৰা তাৰ পিছত তোমালোকে কেমিক্যাল ৰিঅ্যাকশনছ খিনি যিখিনি কিতাপত আছে কেমিক্যাল প্ৰপাৰ্টিজ বুলি প্ৰতিটো অৰ্গেনিকৰ সো কেমিক্যাল প্ৰপাৰ্টিজ খিনি বুলে এলকহল পাৰ্টটো একেটা কেমিক্যাল প্ৰপাৰ্টি এটা লিখি ললা হল তাৰ পিছত বুলে ফিনলৰ কেমিক্যাল কি ৰিঅ্যাকশন দিছে হেখিনি তোমালোকে সেপাৰেট কৰি লিখি ললা ঠিক তেনেকে তাৰ পিছত এমাইন হেখিনি বস্তু তোমালোকে মেথডছ অফ প্ৰিপাৰেচন আৰু খিনি সেপাৰেট কৰি ললা গুটেখিনি তাৰ পিছত কেমিক্যাল প্ৰপাৰ্টিজ খিনি সেপাৰেট কৰি দিলা দেখিবা একদম অৰ্গেনিক কেমিষ্ট্ৰি তোমাৰ কাৰণে চিন্তা কৰিব নালাগে ধুনিয়া মাৰ্কস লহিবা আউট অফ তোমালোকে 35 তোমালোকে 30 মাৰ্কস অৰ্গেনিক কেমিষ্ট্ৰি পাহি যাব এখিনি একিটা কাম কৰিলে ঠিক আছে তোমালোকে হেকিটা কৰা তাৰ পিছত সৰ কোৱেশ্চন কিছুমান আহে ফিজিক্যাল প্ৰপাৰ্টি ৰিলেটেড মেল্টিং পইণ্ট বইলিং পইণ্টৰ অৰ্ডাৰ লিখিবলৈ দিয়ে সো ঠিক তেনেকে সেই বস্তুখিনি কৰা ঠিক তেনেকে ডি ব্লক এ ব্লকত লেন্থানাইট মোৰ এই দেখিছা এখন পিছফালে এখন পিৰিয়ডিক টেবুল এখন ওয়ালত ধুনিয়াকে ড্ৰ কৰা আছে উপৰখিনি আৰু নাহিলে কেমেৰাত তো ইয়াতে তোমাৰ লেন্থানাইট তাৰ পিছত এখিনি আহি গল কি হল এখিনি ধৰা তোমাৰ এখিনি তোমাৰ এক্টিনাইটছ খিনি উপৰখিনি হল লেন্থানাইটছ খিনি হয় নাই তাৰ লেন্থানাইট কন্ট্ৰাকচনৰ ওপৰত কোৱেশ্চন আহে তাৰ পিছত ক্ৰোমিয়াম কপাৰৰ ইলেক্ট্ৰনিক কনফিগাৰেচন এইবোৰ বস্তু লাহে মানে লিখি থাকিবলৈ আহে তো তোমালোকে সেই বস্তু কিটা হে তেনেকে সেপাৰেট কৰি লোৱা যিবোৰ টপিক কমন আহি থাকে সেইখিনি বস্তুৰ পৰা আহিবই আগতেও আহে এবাৰো আহিব ভৱিষ্যতেও আহিব বাকি অৰ্গেনিক খিনিত
সব সেপাৰেট কৰি পলা পৰীক্ষাৰ সময়ত যেতিয়া পঢ়ি যাবা বা পৰীক্ষাৰ সময়ত ৰিভিজন কৰিবা বলে মেথডছ অফ প্ৰিপাৰেচনখিনি ফটাফট চাই গলা তাৰ পিছত কেমিক্যাল কি ৰিঅ্যাকশন দেখালে হেখিনি তাৰ পিছত হেলোজেনেশন ৰিঅ্যাকশন বা এখিনি হেৰি ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কিটা কি SN1 SN2 ৰিঅ্যাকশনৰ মেকানিজম এখিনি কম মানে তোমালোকে সেপাৰেট কৰি যিমানে পঢ়িবা পাৰিবা মিক্স হৈ থাকিলে সব বস্তু খেলিমেলি হ'ব তো সেপাৰেট কৰি পেলোৱা খুব এটা লাভ হ'ব তোমালোকৰ কাৰণে ঠিক আছে আৰু তেনেকুৱা ইনফৰমেটিভ ভিডিও মই তোমালোকৰ হেল্পফুল হয় আৰু মই লৈ আহিম তোমালোকৰ কাৰণে এতিয়া আজিলে এখিনতে সামৰিছো বাকি তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰা কিবা অসুবিধা পালে মোক সুধিবা মোৰ আৰু আগলে আৰু আহি আছে এটা হেৰি ভিডিওবোৰ আহিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু মই কিছুমান টপিক তোমালোকৰ 5 মাৰ্কছৰ যিবোৰ কোৱেশ্চন জেনাৰেলি আহি থাকে তোমালোকৰ যে স্ট্ৰাকচাৰটো দি দিলে বা মলিকুলাৰ ফৰ্মুলাটো দিলে স্ট্ৰাকচাৰ ডিটাৰমিনেশন ফেলিং সলিউশন দেখাই এটো বুলে টলাৰেন্স ৰিজন দেখাই এটো ৰিডিউস কৰিলে এনেকুৱা টাইপৰ 5 মাৰ্কছৰ যিখিনি কোৱেশ্চন তেনেকুৱা কোৱেশ্চন লৈ আহিম আশা কৰিছো ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব থ্যাংক ইউ ভেৰি মাচ আৰু ভালদৰে প্ৰিপাৰেচন বোৰ কৰি ৰাখা আৰু তোমালোকে স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়া ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং